প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাই আছে B24 অসমীয়া। আজি আমি B24 অসমীয়া আহি উপস্থিত হৈছোহি নলবাৰী বালিকৰিয়াত। এই গাঁওখনত আমি উপস্থিত হোৱাৰ এটা মুখ্য কাৰণ হৈছে আমাৰ সৈতে এগৰাকী বিশেষ শিল্পী উপস্থিত আছে, এগৰাকী উদীয়মান যুৱক আছে আৰু যিগৰাকী যুৱকে বৰ্তমান খ্যাতি লাভ কৰিছে ভাস্কৰ্য শিল্পী হিচাপে আৰু তেখেত হৈছে অঞ্জন শৰ্মা। বিভিন্ন সময়ত তেওঁ যি শিল্পী কলা, এই কলাৰে তেওঁ অকল নলবাৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্ততো চৰ্চিত হৈ আছে আৰু তেওঁ যি ৱাল বিভিন্ন মন্দিৰ হওক বা ঘৰতে হওক এই ৱালসমূহতো বিভিন্ন চিত্ৰ অলংকৃত কৰিছে আৰু এই অলংকৰণ কৰি তেওঁ ইতিমধ্যে চৰ্চাত আহিছে। আজি আমি B24 অসমীয়া অঞ্জন শৰ্মাৰ পৰা পোনপটীয়াকৈ তেওঁৰ কিছু মন্তব্য ল'ম আৰু তেওঁৰ যিখিনি কলা ইতিমধ্যে প্ৰদৰ্শন কৰিছে তাৰেও কিছু যদি সম্ভৱ হয় আমি দেখুৱাবলৈ প্ৰয়াস কৰিম। প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ, স্বাগতম জনাইছোঁ B24 অসমীয়ালৈ। নমস্কাৰ। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো প্ৰথমতে জনাব। ঠিক আছে, মোৰ নামটো হ'ল অঞ্জনজ্যোতি শৰ্মা, মোৰ ঘৰ বালিকৰিয়াত আৰু মই ষ্টাডিখিনি কৰিছোঁ, ক'ৰ পৰা কি ষ্টাডি কৰিছোঁ। মোৰ বেচেলৰ ডিগ্ৰী হ'ল আছাম ইউনিভাৰ্চিটিৰ পৰা, এইটো পেইণ্টিং ডিপাৰ্টমেণ্টত, আৰু মোৰ মাষ্টাৰ ডিগ্ৰী হ'ল প্ৰিণ্ট মেকিঙত। যিটো চিত্ৰকলা আমি দেখিবলৈ পাইছোঁ, ইমান সুন্দৰ চিত্ৰকলা, অলপ খন্তেক সময়ৰ পিছত আমি দৰ্শকসকলকো দেখুৱাবলৈ প্ৰয়াস কৰিম। এই চিত্ৰকলা কেনেকৈ শিকিবলৈ ল'লা? একদম ষ্টাৰ্টিংটো ক'ব গ'লেতো মোৰো মনত নাই, একদম সৰুৰ পৰা, কিন্তু যেতিয়াৰ পৰা জানা হৈছোঁ মোৰ খুৰা আছে, তেওঁ আৰ্টৰ লগত জড়িত, তেনেকৈ তেওঁৰ দ্বাৰাই ষ্টাৰ্ট হ'ল আৰম্ভণিখিনি। তাৰপিছত মাজে মাজে ৱৰ্কশ্বপ কৰোঁ, কিন্তু মোৰ জনাত ক্লাছ 9ত মই যেতিয়া থাকোঁ তেতিয়া এটা ৱৰ্কশ্বপ হৈছিলে, মনোৰম ছাৰ আছিলে তাত। তেতিয়াৰ পৰাই মোৰ এইটো লাইনত বেছি আগবাঢ়ি যোৱা গৈছে, ইণ্টাৰেষ্টটো বেছিকৈ আহিছে। তাৰপিছত ডিগ্ৰী ল'লোঁ, মাষ্টাৰ ডিগ্ৰী ল'লোঁ, এনেকৈ প্ৰফেশ্যনেল লাইনত সোমাই যোৱা গ'ল। এটাৰ পিছত এটা আহি আছে। অলপমান যদি দেখুৱাই দিব পৰা তোমাৰ এই কালেকশ্যনসমূহ কিছু দাঙি দেখুৱাই দিব পৰা যদি। এইবোৰ কেতিয়া আঁকা গৈছে? এইবিলাকতো মই ডিগ্ৰী পঢ়ি থাকোঁতে, মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে, এইটো এটা ষ্টিল লাইফ হয়। এইটো ষ্টিল লাইফ আছিলে, লাইফ স্কেটচিং আছিলে, লাইফ ড্ৰয়িং। ফটো সহযোগীক মই দৃশ্যসমূহ দেখুৱাবলৈ আহ্বান জনাইছোঁ। হয়, এইটো লাইফ ড্ৰয়িং, বস্তুখিনি যেতিয়া সন্মুখত থাকে তাত বহিলৈ আমি আঁকা যায় এইবিলাক। এইকেইটা, এইটো এটা লাইফ ড্ৰয়িং হয়। এইটো বেংগলোৰৰ বিধান চৌধা বুলি এটা আছে, সেইটো লাইফ ড্ৰয়িং হয়। কামাখ্যাৰ আছে, এইটো ফটোৰ পৰা কৰা, এইটো লাইফ ড্ৰয়িং নহয়। তো এইখিনিয়ে আৰু পেইণ্টিং এনেকৈ কৰি থকা যায়। অতি সুন্দৰভাৱে এইবিলাক আঁকিছে, দৰ্শক নিশ্চয় আপ্লুত হৈছে। এই চিত্ৰকলা আঁকা কেনেকুৱা ক'ত কি আঁকা বা কেনেকুৱাকৈ ব্যস্ত হৈ আছা? হয়, এতিয়াতো মই কমিশ্যন ৱৰ্ক কৰি আছোঁ যিমানখিনি পাৰোঁ। তাৰপিছত বেংগলোৰত যেতিয়া আছিলোঁ মই স্কুলত, তাৰপিছত মানুহৰ ঘৰৰ ৱালত, মন্দিৰত, সেইবিলাকত ৱাল পেইণ্টিং কৰিলোঁ। তাৰপিছত এতিয়া মানুহে পৰ্ট্ৰেটো বনাব দিয়ে, কোনোবা প্ৰিয় মানুহৰ সেনেকুৱা বনাব দিয়ে, সেইবিলাকো বনোৱা যায়। লগতে স্কাল্পচাৰো কৰি আছোঁ, আৰু ঘৰত এতিয়া জাষ্ট এটা বনাইছিলোঁ, সেইটো মানুহে ভাল পাইছে, চাই ভাল লাগিল। কোনোবাই যদি নিজৰ প্ৰিয়জনৰ ছবি আঁকিবলৈ দিয়ে নিশ্চয় দিব পাৰিবা? নিশ্চয় দিব পাৰে, মোক কণ্টেক্ট কৰিব পাৰে, মই বনাই দিম। কেনেকুৱাকৈ পাব তোমাক যোগাযোগ? উদীয়মান যুৱক হৈছে অঞ্জন শৰ্মা, চিত্ৰশিল্পীৰ লগতে এগৰাকী ভাস্কৰ্য শিল্পীও। প্ৰথমতে এগৰাকী সমাজ সচেতক হিচাপে বা যুৱ সংগঠক হিচাপে আপুনি অঞ্জনৰ বিষয়ে কি ক'ব বা তাক কি পৰামৰ্শ আগবঢ়াব? প্ৰথমতে বালিকৰিয়া গাঁৱৰ ময়ো এজন বাসিন্দা। বালিকৰিয়া গাঁৱৰ যিবোৰ প্ৰতিভা সৃষ্টি হয় তাক আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰো আছে। ঠিক তেনেকৈ বালিকৰিয়া বাসুদেৱ দেৱলৰ গাতে লাগি থকা ৰবীন্দ্ৰ শৰ্মাৰ একমাত্ৰ পুত্ৰ অঞ্জন শৰ্মা আজি ফাইন আৰ্টছ এই কলা বিষয়ত বা আজি চিত্ৰৰ লগতে ভাস্কৰ্য যি বিষয় তেওঁ সৰুৰে পৰা এই ছবিৰ লগত অতি আগ্ৰহী, অতি ভাল পোৱা এটা বিষয়, আৰু সেই ভাল পোৱা বিষয়টোক লৈ তেওঁ ভৱিষ্যতেও আগবাঢ়ি যোৱাৰ এটা পৰিকল্পনা কৰিছিল। সেই সূত্ৰে তেওঁ অসম বিশ্ববিদ্যালয় শিলচৰৰ পৰা এই বেচেলৰ ডিগ্ৰী ফাইন আৰ্টছত তেওঁ গ্ৰহণ কৰিছিল, আৰু তাৰ লগে লগে এই বিষয়টোত তেওঁ বেংগলোৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰীও লাভ কৰিছিল। আৰু এইজন অঞ্জন শৰ্মাই ইতিমধ্যে আপোনালোকৰ যিটো মাধ্যমেৰে দেখুৱাইছে, তেওঁৰ যি বাসগৃহৰ ৱাল আছে, সন্মুখৰ ৱালবিলাকতো বিভিন্ন ফটো অংকন কৰিছে, যেনে আমাৰ বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাদেৱৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, ঠিক তেনেকুৱা আমাৰ গুৰুজী আদ্য শৰ্মা, ঠিক তেনেকুৱাকৈ বিভিন্ন ফটো তেওঁ ছবি অংকন কৰিছে এই ৱালবিলাকত। আৰু শেহতীয়াভাৱে তেওঁ বেংগলোৰৰ পৰা আহি তেওঁ ইয়াত
আমাৰ গৌতম বুদ্ধৰ ফটো অংকন কৰিছে আৰু এটা নেচাৰেল মানে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি ইয়াত ফটো ইয়াত অংকুৰিত কৰিছে। আমি এইটোৱে বিচাৰিছোঁ যে অঞ্জন শৰ্মাই এই বিষয়টোত অধিক আগুৱাই যাওক। তেওঁ আৰু উচ্চ ডিগ্ৰী ইয়াৰ জৰিয়তে আৰু যদি বিভিন্ন তাৰ লগত আছে সেইবিলাকক গ্ৰহণ কৰক। তাৰ লগে লগে মই এইটোৱে পৰামৰ্শ দিছোঁ বা মই ইয়াৰ সচেতন যুৱক হিচাপে এই অঞ্চলৰ যুৱক যুৱতী আছে তেওঁলোককো এই বিষয়টোত আজিকালি সকলো ল'ৰা ছোৱালী আমি জন্মৰ পিছতে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় আমি প্ৰতিটো পৰিয়ালৰ অভিভাৱক অভিভাৱিকাসকল সচেতন আৰু তেওঁলোকে ল'ৰা ছোৱালীক নৃত্য কলা বা চিত্ৰ অংকন সকলোতে মানে পাৰ্গতালি বা আগুৱাই লৈ যোৱাটো বিচাৰে। সেই গতিকে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক বা নলবাৰী অঞ্চলৰো বা বৃহত্তৰ অসমৰ স্বাৰ্থত বা বিভিন্ন অঞ্চলত মানে সমন্বয়েৰে ইয়াত নলবাৰী জিলাতো বিভিন্ন ভাস্কৰ্য শিল্পী চিত্ৰশিল্পী আছে আৰু তেওঁ কিছু আৰু উন্নত প্ৰযুক্তিৰে এই কামটো তেওঁ কৰিব পাৰিব বুলি আমি আশা আছে। কাৰণ তেওঁ টেকন'লজিৰে আগবঢ়া এখন বেংগালোৰ চিটি বেংগালোৰ ইউনিভাৰ্চিটিত ইয়াৰ ওপৰত তেওঁ মানে কি অধ্যয়ন কৰি আহিছে আৰু ইতিমধ্যে অসম বিশ্ববিদ্যালয়তো তেওঁ এই বিষয়ত অধ্যয়ন কৰিছে। আমি ভাবিছোঁ তেওঁৰ জৰিয়তে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী উঠি অহা যুৱক যুৱতী আছে এই চিত্ৰৰ জৰিয়তে এই অঞ্চলটোত প্ৰতিজনেৰে চিত্ৰপ্ৰেমী এটা পৰিয়াল হিচাপে গঢ়ি উঠক। তেওঁ সেইটো আগবঢ়াই নিয়ক, তেওঁ নেতৃত্ব লওক সেই আশা কৰিছোঁ। অঞ্জন শৰ্মাৰ ভৱিষ্যত আমি উজ্জ্বল হওক সেই কামনা কৰিছোঁ। আমি সকলোৱে জানো যে পৃথিৱীৰ বিশ্ববিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ডো ভিঞ্চিয়ে মানে বিশ্ববিখ্যাত হৈছিল চিত্ৰৰ জৰিয়তে। আমি অঞ্জন শৰ্মাও তেনেকৈ এদিন যি বিশ্ববিখ্যাত হওক বা ভাৰত বিখ্যাত বা অসম বিখ্যাতে হোৱাৰ মানে আমি আশা ৰাখিছোঁ। আমি বাসুদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। এয়া আছিল প্ৰাক্তন আছুনেতা তথা সমাজ সচেতক যুৱ সংগঠক ৰুবুল বৰ্মনৰ মন্তব্য আৰু এটা সুন্দৰ মন্তব্য আগবঢ়াইছে তথা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আৰু আমিও আশা কৰিছোঁ যে অঞ্জন বৰ্মন অকল বালিকুৰিয়া বা নলবাৰীয়ে নহয় সমগ্ৰ ৰাজ্য তথা দেশতে তেওঁৰ সুনাম বৃদ্ধি হওক আৰু তেওঁৰ চিত্ৰকলা আৰু ভাস্কৰ কলাৰ জৰিয়তে নলবাৰীলৈ সুনাম কঢ়িয়াই আনক আৰু দেশৰে এগৰাকী চিত্ৰশিল্পী বা ভাস্কৰ্য শিল্পী হিচাপে গঢ়ি উঠক। নলবাৰীৰ পৰা মৃদুল কলিতা, B24 অসমীয়া।